প্ৰথমে নমস্কাৰ। আজি অন্য এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'টো হৈছে ভোট জলকীয়া গুটিবৰ সঠিক সময় কেতিয়া জগাবলৈ বা সিঁচিবলৈ। আৰু ইতিমধ্যে মোক বহুজনে কল কৰি আছে যে ভোট জলকীয়া গুটিবৰ বা বীজবোৰ কেতিয়া জগাব লাগে বা কেতিয়া সিঁচিব লাগে, তাৰ বিষয়ে অকণমান জনাই দিবাচোন, ভিডিঅ'ৰ দ্বাৰাই বুলি কৈছে। সেইকাৰণে মই ইতিমধ্যে ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকক মাজলৈ জনাবলৈ বিচাৰিছোঁ। আৰু আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ লগতে মোৰ এই উমেশ দিয়া টিপ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দাবাই ৰাখিব যাতে নতুন ভিডিঅ' পাই থাকিবলৈ, আৰু লগতে লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আৰু এতিয়া আহক জনাই আছোঁ। আচলতে ভোট জলকীয়া গুটিবোৰ কেতিয়া জগাব লাগে বা সঠিক সময় কেতিয়া, সঠিক সময় মোৰ ফালৰ পৰা জনাবলৈ বিচাৰিছোঁ। এই ভোট জলকীয়া গুটিবোৰ ছেপ্টেম্বৰ মাহতে বিশেষকৈ গুটি পচোৱাৰ সঠিক সময় হয়। আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত গুটি পচালে তেতিয়াহ'লে 1.5 মাহৰ ভিতৰত খেতি পথাৰত বা খেতিডৰাত যিকোনো খেতি পথাৰত লগাবলৈ আৰম্ভ হয়। তেতিয়া 1.5 মাহ হ'লে আপোনাৰ এতিয়া ছেপ্টেম্বৰৰ 1 বা 15 তাৰিখৰ ভিতৰত জগালে নিশ্চয় সিফালে অক্টোবৰ শেষত হ'বগৈ, আহিনৰ শেষত। তেতিয়া আহিনৰ শেষত পুলি ৰোপণ কৰিলে খেতি পথাৰত, তেতিয়াহ'লে খেতিখন আগতীয়াকৈ পাবলৈ সক্ষম হ'ব। সেইকাৰণে আপোনালোকে যদি গুটি সিঁচে এই ছেপ্টেম্বৰ মাহৰ ভিতৰতে গুটিবোৰ সিঁচক, যাতে খেতিখন বানপানী অহাৰ আগত উঠি যায়। যেনেকৈ আহিনৰ শেষত বা কাতিৰ প্ৰথমতে ৰুলে নিশ্চয় ফাগুনৰ শেষত ফলটো পাব। তেতিয়া মে' জুনত বানপানী বহুত আহে, সেইকাৰণে আপোনালোকে আগতীয়াকৈ ৰাখিলে খেতিখন, তেতিয়াহ'লে ছেপ্টেম্বৰ মাহৰ ভিতৰতে গুটিবোৰ সিঁচক, নিশ্চয় আগতীয়াকৈ খেতিখন পাব। আৰু লগতে আপোনালোকে জনাওঁ যে যিসকলে জগাবলৈ বিচাৰে সেইসকলে ইতিমধ্যে মাটি ৰেডি কৰি জগাব পৰা হৈছে। আৰু এতিয়া যিসকলে কমকৈ ৰুম বুলি ভাবিছে সেইসকলেও পাৰে, যেনেকৈ 100 জোপা বা আধা বিঘা 1 বিঘা আপোনালোকে যিমানলৈকে গুটি সিঁচি বা গুটি জগাই পুলি কৰি ৰুব পাৰে। আৰু যিসকলৰ গুটি পচোৱাৰ সুবিধা নাই, তেখেতসকলে যিবিলাক নাৰ্চাৰী ভোট জলকীয়া জগাই বা পচাই, তেখেতসকলক যোগাযোগ কৰি আনি আপোনালোকে ৰোপণ কৰিব পাৰিব। যদি নিজে জগাব বিচাৰে তেতিয়া হয়তো অকণমান পৰিমাণটো খৰচাটো কমত হ'ব পুলিৰ বিষয়ে। আৰু যদি নোৱাৰে আপোনালোকে বেলেগৰ দ্বাৰাই হ'লেও পুলিবিলাক আনি ৰোপণ কৰিব পাৰিব খেতিৰ পথাৰত। আৰু এতিয়া কথাটো হৈছে কি, মোকো ফোন কৰি আছে ইতিমধ্যে কেতিয়া জগাব লাগে, আগতীয়াকৈ জনাই দিলে ভাল হয়। সেইকাৰণে মই ভিডিঅ'ৰ দ্বাৰা আপোনালোকক জনাই দিয়া হ'ল। আৰু আপোনালোকে নিশ্চয় পাৰিব, ছেপ্টেম্বৰ মাহতে জগাওক, অতি সোনকালে খেতিখন পাব। কাৰণ ভোট জলকীয়া অকণমান দীঘলীয়া সময় লয়, সেইকাৰণে আগতীয়াকৈ কৰিলে নিশ্চয় ফলবোৰো পোৱা যাব বানপানী নোহোৱাৰ আগত, বা অকণমান মূল্যৰ পৰিমাণটো থাকে। আপোনালোকে কৰক। আৰু ময়ো ইতিমধ্যে ৰেডি হৈ আছে মোৰ ভোট জলকীয়া গুটিবৰ কাৰণে, আৰু বহুজনে মোক ইতিমধ্যে কল কৰি আছে পুলিৰ বাবে। আৰু লগতে আপোনালোকে যিসকলে কৰিব বিচাৰে নিশ্চয় কৰিব পাৰিব, আৰু খেতি পথাৰত পুলিবোৰ ৰোপণ কৰি সুন্দৰভাৱে এখন লাভৱান খেতি কৰিবলৈ সক্ষম হ'ব। আৰু যদি আপোনালোকৰ গুটি নাই, বজাৰত মাৰ্কেটত ইতিমধ্যে ভোট জলকীয়া আহি আছে, ভাল ভাল জলকীয়াবোৰ নিৰ্বাচন কৰিব। বা কিছুমান বাগান আছে ইতিমধ্যে, সেই বাগানত গৈও আপোনালোকে জলকীয়াবোৰ নিৰ্বাচন কৰি আপোনালোকে ঘৰত আনি গুটিবোৰ উলিয়াই সুন্দৰভাৱে নৰ্মেল ৰ'দ বা অলপমান কমকৈ ৰ'দটো শুকাই ল'বা, সেইভাৱে গুটি লগে লগে সিঁচিব পাৰিব, গুটি সিঁচিব পাৰিব। কমচে কম আপোনালোকৰ 1 মাহ 1.5 মাহ পুলিটো হওঁতে লাগে। সেইকাৰণে গুটিবোৰ ইতিমধ্যে জগাবলৈ সময় হৈ গৈছে। আৰু আপোনালোক ভিডিঅ'ৰ এইখিনিয়ে মই উপদেশ দিলোঁ, যিখিনি উপদেশ হয়তো আপোনালোকে নিশ্চয় অকণমান হ'লেও উপকৃত হৈছে। আৰু আহক মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ। যিসকলে এই ভিডিঅ'টো চাই আছে সেইসকলে সকলোলৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল।